শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্বহীদনগৰী ঢেকিয়াজুলিত নতুনকৈ শুভ উদ্বোধন কৰা হ'ল সঞ্জীৱনী ডায়েগনষ্টিক চেণ্টাৰ। সঞ্জীৱনী ডায়েগনষ্টিক চেণ্টাৰৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ লগতে ঢেকিয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক দাস। উক্ত উদ্বোধনী অনুষ্ঠানত সমাজকৰ্মী বলিৰাম বাৰ্মা, মুন্না চন্দক, চন্দন ভুত্ৰা, আদেশ শাহ, দীপেন নাথ, বিনয় বাৰ্মা, সন্তোষ গুপ্তা, গৌতম কৰ, ৰবি ভাটি, নতুন সিনহাৰ লগতে বহুতো বিশিষ্ট লোক উপস্থিত থাকে। আমি ঢেকিয়াজুলি চহৰত এই শ্বহীদ নগৰীত আমাৰ কিছু অসুবিধা আছিলে চিকিৎসাৰ ফালৰ পৰা। যদিও চিকিৎসালয় কিছুমান আছে, তাত আমি বহুত ধৰণৰ সুবিধা নাপাওঁ। সেই সুবিধাবিলাক নোপোৱাৰ বাবেই আজি মানে কোনো ব্যৱসায়ী প্ৰতিষ্ঠানে এইবিলাক আৰম্ভ কৰিছে। ঠিক তেনেদৰে ইয়াতো আজি সঞ্জীৱনী ডায়েগনষ্টিক চেণ্টাৰটো খুলিছে। ইয়াৰ দ্বাৰাই আমাৰ ঢেকিয়াজুলিবাসী যিসকলে দূৰলৈ যাব লগা হয়, ৰাতি বিয়লি অসুবিধা হয়, তেওঁলোকে টকা পইচাৰ কাৰণে হওক, গাড়ী ঘোঁৰাৰ কাৰণে অসুবিধা হয়, সেই অসুবিধাখিনি দূৰ নোহোৱাকৈ আমাৰ এই সঞ্জীৱনী ডায়েগনষ্টিক চেণ্টাৰত আমাৰ চিকিৎসকসকলে তেওঁলোকক চিকিৎসা প্ৰদান কৰিব আৰু আমাৰ ঢেকিয়াজুলি শ্বহীদনগৰী ৰাইজে অন্ততঃ এইটো সুবিধা পাব। এইকাৰণে আমি ঢেকিয়াজুলিবাসী ৰাইজক সঁচাকৈ আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। আমাৰ এই সঞ্জীৱনী ডায়েগনষ্টিক চেণ্টাৰলৈ তেওঁলোক আহক আৰু তেওঁলোকে সুস্থ হওক। ইয়াত যিকোনো সময়তে ডক্টৰ পোৱাৰ উপৰিও তাৰ সময় বান্ধিছে এনেকৈ যে দিনৰ 2 বজাৰ পৰা ৰাতি 8 বজালৈকে ডক্টৰ পাব আৰু ব্লাড টেষ্ট মানে যিকোনো সময়তে কৰিব পাৰিব, সেই সুবিধাও আছে। এই সমস্ত সুবিধাখিনি থকাৰ কাৰণে আমি সঞ্জীৱনী ডায়েগনষ্টিক চেণ্টাৰৰ সমূহ কৰ্মকৰ্তাৰ হৈ আমি ঢেকিয়াজুলিবাসী ৰাইজে সঁচাকৈ শুভেচ্ছা জনাইছোঁ আৰু ভৱিষ্যত এই অনুষ্ঠানটি উজ্জ্বল হোৱাৰ কামনা কৰিলোঁ।